गुवाहाटी जुबिली 75 बोसोरनि रंजामा जुबिली साहा हाजोनि निजरा बोहैना सोरना दैसानि सेरफांनि झकड़ा गामि जोंनि झकड़ा गामि सोरनानि गामि जोंनि समायना गामि होननानै सानोब्ला जायफोरा बाहेरायाव दङ बिथांमोना थाबैनो फैनो हासिगौ जों गासैबो जयैनो जों फोरबोखौ बाख्नायनि
যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ পুনঃস্থাপন কৰিবলৈ আকৌ ঈশ্বৰৰ লগত মিলিবলৈ ঈশ্বৰৰ দৰে ধাৰ্মিক বুলি গণিত হ'বলৈ যদি আমি কামনা কৰোঁ তেতিয়াহ'লে এটাই মাত্ৰ আমাৰ সন্মুখত আছে সেইটো হৈছে কি প্ৰভু মই পাপী মই বেয়া কাম কৰিছোঁ সেইকাৰণে পাপী সেইটো নহয় আদমে যি বেয়া কাম কৰিলে আৰু সেই পাপ যি মোৰ তেজত আছে যিটো মই ইচ্ছাকৃতভাৱে লোৱা বা দিয়া নহয় সেইটো মই অট'মেটিকেলি মোৰ শৰীৰত মোৰ গাত আছে যাৰ দ্বাৰা মই আত্মিকভাৱে শাৰীৰিকভাৱে মই পাপী হৈ আছোঁ সেই পাপৰ কাৰণে মই পাপী বহুত সময়ত আমি পাপী বুলি ক'লে ভাবে মইনো কি পাপ কৰিলোঁ মইনো কাক মাৰিলোঁ মইনো কাক লুট কৰিলোঁ কাকনো মই হানি কৰিলোঁ মইতো কাৰো একো অন্যায় কৰা নাই আৰু সেইকাৰণে আমি ভাবি লওঁ যে মই ঠিকেই আছোঁ সৰুৰ পৰা মই বৰ ধাৰ্মিক পৰিয়াল এটাত ডাঙৰ দীঘল হ'লোঁ মই সৰুৰ পৰা খ্ৰীষ্টিয়ান নাছিলোঁ ভালদৰে পঢ়া শুনা কৰিছিলোঁ আৰু কম বয়সৰ পৰা সামাজিকভাৱে লিপ্ত হৈছিলোঁ সামাজিক কামত আৰু এখন স্কুলত শিক্ষকতা কৰি আছিলোঁ মানুহে কয় ভালকে শিকাওঁ বুলি কৈছিল আৰু মানুহে ভাল ভাল কওঁতে কওঁতে ময়ো নিজকে অলপ ভাল ভালেই ভাবিব ধৰিছিলোঁ ময়ো ভাবিছিলোঁ মই ভাল কিন্তু যিদিনাখন যীশুৰ কথা জানিলোঁ আৰু ঈশ্বৰৰ যি পবিত্ৰতাৰ কথা বুজিলোঁ সেইদিনাখন বুজি পালোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ লেতেৰা মানুহ যদি আছে সেইটো হৈছে মই পৃথিৱীৰ ভিতৰত আটাইতকৈ মহাপাপীটো যদি আছে কোনোবা সেইটো হৈছে মই আৰু সেইদিনাৰ পৰাই প্ৰভু যীশুত মই পৰিত্ৰাণৰ যি আনন্দ মুক্তিৰ যি মাহাত্ম্য সেয়া লৈ ঘূৰি ফুৰিছোঁ আৰু আজি মই ঈশ্বৰৰ চৰণত আছোঁ ঈশ্বৰৰ লগত মোৰ মিল হ'ল ইয়াতে আমি বহুত আছোঁ যিসকলে ঈশ্বৰৰ লগত মিল হ'ল আমি আমাৰ নিজৰ যোগ্যতাৰে মিল হোৱা নাই ঈশ্বৰে আমাক প্ৰেম কৰিলে আমি অযোগ্য হৈ থাকোঁতেও তেওঁ আমাক তেওঁৰ প্ৰেমৰ হাত আগবঢ়াই দিলে আৰু সেইকাৰণে আমি ধাৰ্মিক বুলি গণিত হ'লোঁ আমি ঈশ্বৰৰ সৈতে মিল হ'লোঁ অন্য কোনো উপায় বাইবেলে আৰু আমাক দেখুওৱা নাই প্ৰিয়সকল প্ৰথম যোহন 1:6-7-8-9 পদ এইকেইটা পদ যদি পঢ়ে তাত কৈছে কোনোবাই যদি কয় যে মোৰ পাপ নাই তেওঁ মিছলীয়া বোলে কোনোবাই যদি কয় যে মোৰ ঈশ্বৰৰ সৈতে মিল আছে তেওঁ বোলে নিজকে নিজে ঠগাই আছে 9 পদত কৈছে এটাই মাত্ৰ যিসকলে নিজৰ পাপ তেওঁৰ আগত স্বীকাৰ কৰে তেওঁ ঈশ্বৰজন বিশ্বাসী আৰু ধাৰ্মিক তেওঁ আমাৰ পাপ ক্ষমা কৰে আৰু আমাক খুচি কৰে অন্য কোনো উপায় নাই কেইদিনমান আগতে মই এজন হাইকোৰ্টৰ লয়াৰক সুধিছিলোঁ পৰিত্ৰাণ খ্ৰীষ্টীয় বিশ্বাসী আপুনি কেনেকৈ পৰিত্ৰাণ পালে আপোনাৰ কাহিনীটো কওক তেওঁ ক'লে যে মোৰ এনেকৈ বেমাৰ হৈছিল আৰু বেমাৰ হওঁতে মই এনেকৈ প্ৰাৰ্থনা লৈছিলোঁ আৰু প্ৰাৰ্থনা লওঁতে মোৰ ভাল হ'ল আৰু তেতিয়াই মই কৈছোঁ মোক সেইটো নালাগে মই কৈছোঁ আপুনি কেনেকৈ পৰিত্ৰাণ পালে সেইটো লাগে কৈছে না মই বেমাৰ হৈছিল বেমাৰৰ পৰা ভাল হ'লোঁ সেইটো বেলেগ কথা সেইটোৰ লগত পৰিত্ৰাণৰ কোনো কানেকশ্যন নাইতো আপুনি বেমাৰৰ পৰা ভাল হ'বলৈ বহুত মানুহে হস্পিটেলতো ভাল হৈছে আমি কেনেকৈ পৰিত্ৰাণ পাওঁ অকল এটা কথা যে যীশু যে ক্ৰুচত মৰিছিল সেইটো মোৰ কাৰণে মৰিছিল এই কথাটো যদি মই বিশ্বাস কৰোঁ পৰিত্ৰাণ পাই যাওঁ তাৰ বাহিৰে অন্য কোনো আচৰিত কৰ্ম আপোনাৰ ঘৰত আপোনাৰ জীৱনত হৈছে সেইকাৰণে পৰিত্ৰাণ পাইছোঁ নহয় আপোনাৰ মোৰ কাৰণে যীশু ক্ৰুচত মৰিল সেইটোৱে হৈছে একমাত্ৰ চৰ্ত যে আপুনি মই পৰিত্ৰাণ পাওঁ
যেতিয়া আমি তেওঁৰ সেই ক্ৰুচীয় বলিদানক বিশ্বাস কৰোঁ তাৰ বাহিৰে অন্য কোনো আৰু উপায় নাই কাৰণ তেওঁই সেই আটাইতকৈ বহুমূলীয়া মূল্য দিলে আৰু সেই মূল্য দি আমাক বিনামূল্যে আমি পাইছোঁ আমি মূল্য দিব লগা হোৱা নাই কিন্তু অতি মূল্যৱান যেটো উপহাৰ আমি যীশু খ্ৰীষ্টত পালোঁ সেইটোহে আমাৰ পৰিত্ৰাণৰ কথা আচৰিত কৰ্ম কি আচৰিত কৰ্ম হৈ থাকে কিছুমানতো মেজিচিয়ানবিলাকেও কৰে কিছুমান আচৰিত কৰ্ম বেলেগ বেলেগ মানুহবিলাকেও কৰে মোৰ দেউতায়ো বহুত তন্ত্ৰ মন্ত্ৰ কৰে মায়াঙত শিকি যোৱা এজন যাদুকৰ হিচাপে আমি সৰুৰ পৰা দেখি আছো মোৰ ঘৰত মানুহৰ লাইন ধৰি থাকে তন্ত্ৰ মন্ত্ৰৰ কাৰণে যীশু খ্ৰীষ্ট মোৰ কাৰণে ক্ৰুচত মৰিল সেইটো সবতকৈ ইম্পৰ্টেণ্ট এই কথাটো বিশ্বাস কৰাটো মানাটো তাৰ বাহিৰে অন্য কোনো উপায় নাই আৰু আমি ঈশ্বৰক ধন্যবাদ দিওঁ যে অন্য কোনো আৰু বেলেগ ৰাস্তাত তেওঁ থৈও দিয়া নাই যাৰ দ্বাৰা আমি নিজকে যোগ্য প্ৰমাণিত কৰিব লাগে আমি বিনামূল্যে পালোঁ আৰু আমি তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ আৰু যদি আমি এতিয়াও কোনোবাই আছোঁ যিসকলে নিজৰ পাপ অৱস্থাটো এতিয়াও বুজি পোৱা নাই তেতিয়াহ'লে বুজি লওক এবাৰ নিজকে চাওক আৰু বুজি লওক যে আপোনাক মুঠ আমাক কাৰ কাৰ পাপ সেই আদমৰ পৰা অহা পাপৰ স্বভাৱবিলাক আছে আৰু আমি সকলোৱে তাৰ দৰে পাপী বুলি গণিত হৈ আছোঁ ঈশ্বৰে আমাক বহুত মৰম কৰে আৰু তেওঁৰ মৰমেৰে তেওঁৰ অনুগ্ৰহেৰে আমালৈ তেওঁ আমাক বিনামূল্যে এই পৰিত্ৰাণৰ উপহাৰ দিছে আহক আমি তাক লওঁ আৰু ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ প্ৰাৰ্থনা কৰিম কৰুণাময় পিতৃ ঈশ্বৰ প্ৰভু আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাক আচৰিত প্ৰেম কৰিলে কাৰো সৈতে তুলনা দিব নোৱাৰো প্ৰভু কেৱল ধন্যবাদ প্ৰভু আপুনি এতিয়াও এই গোটেই পৃথিৱীৰ মানুহৰ কাৰণে সেই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই আছে আমি মানুহেহে প্ৰভু জানি বুজি কিয় নিজকে যোগ্য প্ৰমাণিত কৰিবলৈ ধৰ্ম কৰ্ম কৰি আমি স্বৰ্গলৈ যাম বুলি ভাবি আছো নাজানো আপুনি স্বৰ্গৰ দুৱাৰ মুকলি কৰি আমালৈ ৰৈ আছে কেৱল আপুনি সেই ক্ৰুচীয় বলিদান যি দিলে তাক বিশ্বাসেৰে গ্ৰহণ কৰিব লাগে বাস তাকেই বুজিবলৈ আমি পৰা নাই পিতৃশ্বৰ সহায় কৰক আশীৰ্বাদ কৰক যাতে আমি এই আচল যিটো কাৰ্য সেই কাৰ্যটো পৰা যেন আঁতৰ হৈ ইফাল সিফাল যাতে গুচি নাযাওঁ হে প্ৰভু আপোনাৰ হাতত আমাৰ প্ৰত্যেকৰে মন প্ৰাণ শৰীৰ চিন্তা ভাৱনা সকলো অৰ্পণ কৰিছোঁ আমাক লওক আপোনাৰ চৰণত আমাক ঠাই দিয়ক এই প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত অৰ্পণ কৰিলোঁ আমেন ধন্যবাদ God bless you. जुबिली स्निजिबा बोसोरनि रंजामा जुबिली साहाजों